নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মটৰলাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা। ব্ৰেণ্ড প্ৰমোটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে ডিউটি টাইমিং হ'ব ৰাতিপুৱা 10:30 AM পৰা ৰাতি 8:30 PM লৈকে ডিউটি আৱাৰ্ছ হ'ব। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। নিড মোবাইল চেলছ এক্সপিৰিয়েঞ্চ এণ্ড শুড হেভ গুড স্মাৰ্টফোন বেছিক নলেজ এণ্ড ৰিটেল ইলেক্ট্ৰনিক চেলছ কেণ্ডিডেট কেন এপ্লাই। আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু স্মাৰ্টফোনৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। জবটোৰ বাবে চেলাৰি দিয়া হ'ব 10,000 to 15,000 পাৰ মান্থ। লগতে PF, ESIC আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক হৈছে 1 নম্বৰতে হোজাইৰ বাবে বিচাৰিছে, ডিজিটেল দুনিয়া ষ্ট'ৰৰ বাবে। 2 নম্বৰতে মোবাইল মাৰ্ট যোৰহাটৰ বাবে। 3 নম্বৰতে মা ষ্ট'ৰ ৰঙিয়া লোকেশ্যনৰ বাবে আৰু 4 নম্বৰতে কানেক্টিং পিপল গুৱাহাটীৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ এনেদৰে মেনশ্যন কৰিব আৰু আপোনালোকে কোনটো ষ্ট'ৰৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। আজমল ফাউণ্ডেশ্যন ৰিক্ৰুইটমেণ্ট 2024 একাউণ্টেণ্ট পোষ্ট 3টা মুকলি হৈছে আৰু লোকেশ্যন হৈছে আজমল ফাউণ্ডেশ্যন হোজাই। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 2 to 5 years এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। ক'ৰ একাউণ্টিং নলেজ উইথ এক্সপাৰ্টাইজ ইন মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, টেলি এণ্ড ষ্ট্ৰং এনালাইটিকেল স্কিলছ, এইখিনি আপোনালোকৰ স্কিল থাকিব লাগিব জবটোৰ বাবে। চেলাৰি দিয়া হ'ব 20 to 25,000 পাৰ মান্থ আৰু এজ লিমিট মিনিমাম 25 years বিচৰা হৈছে। B নম্বৰতে এছিষ্টেণ্ট টিচাৰৰ 2টা পোষ্ট মুকলি হৈছে। লোকেশ্যন আজমল আদৰ্শ জাতীয় বিদ্যালয় হোজাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা BSc ডিগ্ৰী বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years। চেলাৰি মেনশ্যন কৰা নাই। C নম্বৰতে ছাবজেক্ট টিচাৰ ইংলিছৰ 2টা পোষ্ট মুকলি হৈছে। লোকেশ্যন হোজাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ বিচাৰিছে। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years। চেলাৰি মেনশ্যন কৰা নাই। এজ লিমিট মিনিমাম 25 years বিচৰা হৈছে। D নম্বৰতে ছাবজেক্ট টিচাৰ মেথছ, জেনেৰেল ছায়েন্স, EVS আৰু এৰবিক 4টা পোষ্ট মুকলি হৈছে। জব লোকেশ্যন হোজাই হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc BA ইন এৰবিক বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 years আৰু এজ লিমিট মিনিমাম 25 years বিচৰা হৈছে জবটোৰ বাবে। E নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ ছায়েন্স টিচাৰ, পোষ্ট এটা মুকলি হৈছে। জব লোকেশ্যন হোজাই হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন কম্পিউটাৰ ছায়েন্স বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years বিচৰা হৈছে। জবকেইটাৰ বাবে চেলাৰি মেনশ্যন কৰা নাই। যথেষ্ট এটা ভাল চেলাৰি দিয়া হ'ব। এজ লিমিট মিনিমাম 25 years। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন শ্বেয়াৰ দেয়াৰ ৰিজিউম এণ্ড কভাৰ লেটাৰ হাইলাইটিং দেয়াৰ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউম, কভাৰ লেটাৰ আৰু এক্সপিৰিয়েঞ্চ আপোনালোকে মেনশ্যন কৰি দিব লাগিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 19 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। শ্বৰ্ট লিষ্টেড হোৱা কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব 11 AM to 5 PM ভিতৰত। হলিডেৰ বাহিৰে যিকোনো দিনত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 3 নম্বৰ জবটো NGOৰ ফালৰ পৰা মুকলি হৈছে। NGOৰ কামৰ বাবে অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰাৰ্থীৰ আৱশ্যক হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে জবটোৰ বাবে আৰু বয়সৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 25 আৰু মেক্সিমাম 45 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। কণ্টেক্ট নাম্বাৰটো হৈছে 8724938009। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো দৰং ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ফালৰ পৰা মুকলি হৈছে। দৰং ডিষ্ট্ৰিক্ট জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2024 A নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। পোষ্ট 2টা মুকলি হৈছে। জবটোৰ বাবে চেলাৰি দিয়া হ'ব 18,000 পাৰ মান্থ। ৰিকুৱাৰ্ড ইলিজিবিলিটি এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। লগতে জবটোৰ বাবে আপোনালোকৰ বেছিক ৱৰ্ড প্ৰচেছিং স্কিলছ এণ্ড এবিলিটি টু অপাৰেট এ কম্পিউটাৰ এণ্ড এণ্টাৰ ডাটা
জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ স্কিলছ ভালদৰে থাকিব লাগিব আৰু টাইপিং স্পীড ভাল হ'ব লাগিব। গুড টাইপিং স্পীড উইথ প্ৰপাৰ ছেটিং অফ পেটেশ্যনছ, এবিলিটি টু টেক ডিটেকশ্যন এণ্ড প্ৰিপেয়াৰ ফাইলছ ফৰ কোৰ্ট প্ৰেজেণ্টেশ্যন, নলেজ অফ ফাইল মেইনটেনেন্স এণ্ড প্ৰচেছিং, এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। জবটোৰ বাবে ৱাক ইন ইণ্টাৰভিউ দ্বাৰা ছিলেকশ্যন কৰা হ'ব। মুড অফ ছিলেকশ্যন ৱাক ইন ইণ্টাৰভিউ ফ'ল'ড বাই কম্পিউটাৰ স্কিল টেষ্ট। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু গভৰ্ণমেণ্টৰ যি ৰুল আছে এজ ৰিলেক্সেশ্যন, সেইমৰ্মে SC ST OBC MOBC কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পষ্টটো হৈছে ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ, পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ, ফিক্স থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সেলেণ্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিলছ, ৱৰ্ড এণ্ড ডাটা প্ৰচেছিং এবিলিটিজ, এবিলিটি টু ৱৰ্ক উইথ টেলিকমিউনিকেশ্যন ছিষ্টেমছ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব আপোনালোকৰ আৰু লগতে টাইপিং স্পীড ভাল হ'ব লাগিব। জবটোৰ বাবে ছিলেকশ্যন ৱাক ইন ইণ্টাৰভিউ দ্বাৰা ছিলেকশ্যন কৰা হ'ব। মুড অফ ছিলেকশ্যন ৱাক ইন ইণ্টাৰভিউ ফ'ল'ড বাই কম্পিউটাৰ স্কিল টেষ্ট। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 21 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। আৰু গভৰ্ণমেণ্টৰ যি ৰুল আছে সেইমৰ্মে SC ST OBC MOBC কেণ্ডিডেটসকলে ৰিলেক্সেশ্যন পাব। চি নম্বৰ পষ্টটো হৈছে অফিচ পিয়ন, পষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে। 8 পাছ আৰু মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা তাতকৈ ওপৰৰ ডিগ্ৰী আছে তেখেতলোকে জবটোৰ বাবে আবেদন কৰিব নোৱাৰিব, মেনশ্যন কৰা হৈছে। ৱাক ইন ইণ্টাৰভিউ দ্বাৰা জবটোৰ বাবে কেণ্ডিডেট ছিলেকশ্যন কৰা হ'ব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 আৰু মেক্সিমাম 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু গভৰ্ণমেণ্টৰ ৰুল মৰ্মে এজ ৰিলেক্সেশ্যন পাব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে অফলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। কেণ্ডিডেটছ মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেট পাৰ্ট 9 এলং উইথ ছেল্ফ এটেষ্টেড কপিজ অফ দ্য ফলোয়িং ডকুমেণ্টছ। ডকুমেণ্টবোৰ আপোনালোকে ছেল্ফ এটেষ্টেড কৰি দিব লাগিব ফৰ্মখনৰ লগতে। ডকুমেণ্টবোৰ হৈছে এজ প্ৰুফ চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ, চাৰ্টিফিকেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 6 মান্থ, কাষ্ট চাৰ্টিফিকেট ফ্ৰম এ কম্পিটেণ্ট অথৰিটি আৰু ইয়াৰ লগতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এইবোৰ ডকুমেণ্ট আপোনালোকে ফৰ্মৰ লগত দিব লাগিব। ইয়াৰ লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কিবা আছে আপোনালোকৰ লগত দি দিব আৰু 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ উইথ ছিগনেচাৰ্ছ অন দ্য ৰিভাৰ্ছ ছাইড। এপ্লিকেশ্যনছ মাষ্ট বি চেণ্ট বাই পোষ্ট টু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি, দৰং পিন 784125 আছাম, or dropped in the drop box at the office of the district legal service authority, Dorong on or before 29 June. ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে 29 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। ইয়াৰ লগতে দিছে কেণ্ডিডেট মাষ্ট ছুপাৰস্ক্ৰাইব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট নেম অন দ্য এনভেলপ কণ্টেইনিং দ্য এপ্লিকেশ্যন। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন যিটো এনভেলপত পঠিয়াব বা জমা দিব, এনভেলপৰ ওপৰত আপোনালোকে এনেদৰে লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লিকেশ্যন এড্ৰেছ দ্য ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি, দৰং মঙলদৈ। এপ্লিকেশ্যন ফৰ্ম আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডাউনলোড লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ডাউনলোড কৰি আপোনালোকে সবিশেষ চাই ল'ব। 5 নম্বৰ ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ টেলিকলাৰ্ছ ফৰ এ লিডিং এডুকেশ্যনেল ইনষ্টিটিউট ইন গুৱাহাটী। 5 নম্বৰ জবটো গুৱাহাটীৰ এডুকেশ্যনেল ইনষ্টিটিউট এখনৰ ফালৰ পৰা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু টেলিকলাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 9287958514। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো মহাৰাজা ইণ্টাৰনেশ্যনেল স্কুলৰ ফালৰ পৰা মুকলি হৈছে। টিচাৰ্ছ ফৰ অল ছাবজেক্ট ফৰ ক্লাছ প্লেট গ্ৰুপ 2-8। পষ্টবিলাক হৈছে 1 নম্বৰতে ৰিচিপশ্যনিষ্ট, জবটো ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰতে প্ৰি প্ৰাইমেৰী অনলি ফিমেল কেণ্ডিডেটছ কেন এপ্লাই। 3 নম্বৰতে প্ৰাইমেৰী টিচাৰ্ছ মেল এণ্ড ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। 4 নম্বৰ আপাৰ প্ৰাইমেৰী টিচাৰ্ছ মেল আৰু ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। নোট ৱেল কোৱালিফাইড এণ্ড এক্সপেৰিয়েঞ্চ টিচাৰ্ছ উইথ ফ্লুৱেঞ্চি ইন ইংলিছ ৱাক ইন ইণ্টাৰভিউ। জবটোৰ বাবে আপোনালোকে কোৱালিফাইড হ'ব লাগিব, মিনিমাম গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ টাইমিং দিয়া হৈছে মৰ্ণিং 10 AM to 4 PM। এড্ৰেছটো দিয়া হৈছে হোটেল গ্ৰীণ ভেলী, ডক্টৰ B বৰুৱা ৰোড, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব।
7 নম্বৰ এক্সপেৰিয়েঞ্চড মাৰ্কেটিং পাৰ্চন ৰিকুৱাৰ্ড ফৰ গুৱাহাটী বেছড অট'মোবাইল টায়াৰ পাৰ্টছ ডিষ্ট্ৰিবিউটৰ। গুৱাহাটী বেছ অট'মোবাইল টায়াৰ পাৰ্টছ ডিষ্ট্ৰিবিউটৰৰ বাবে এক্সপেৰিয়েঞ্চ মাৰ্কেটিং পাৰ্চন বিচৰা হৈছে। জবটোৰ বাবে কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7578997105। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো সংকল্প বিদ্যাপীঠৰ ফালৰ পৰা মুকলি হৈছে। সংকল্প বিদ্যাপীঠ ৰিক্ৰুইটমেণ্ট 2024 PGT বায়'লজি পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট দুটা মুকলি হৈছে। এজ লিমিট আপ টু 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন MSc ইন বায়'লজি উইথ 1 year এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে যোগাযোগ কৰিব পাৰে বা হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 16 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব বা যোগাযোগ কৰি ল'ব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক অনলাইন ইণ্টাৰভিউ লোৱা হ'ব 17 জুন তাৰিখে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।